কৰ্কট ৰাশিৰ বাবে আহি আছে এনে এটা সময় যি সময়ে আপোনাৰ জীৱনৰ গোপন পৰিৱৰ্তন আৰম্ভ হ'ব। 22 এপ্ৰিলৰ পিছৰ পৰা গ্ৰহ নক্ষত্ৰৰ স্থিতি এনেদৰে সলনি হৈছে যে আপুনি কল্পনা নকৰা সুযোগ, ধন লাভ আৰু এক ডাঙৰ সিদ্ধান্ত আপোনাৰ জীৱন ঘূৰাই দিব পাৰে। কিন্তু সাৱধান, এই সময়ছোৱাত এটা ভুল পদক্ষেপে আপোনাৰ সকলো নষ্ট কৰিব পাৰে। এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আপোনাৰ চোৱা খুবেই প্ৰয়োজন, কাৰণ মই আপোনালোকক জনাম এই ভিডিঅ'টোত কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব, কোন ৰং আৰু কোন সংখ্যা আপোনাক ভাগ্যশালী কৰিব আৰু কেনেকৈ আপুনি এই 9 দিনত নিজৰ ভাগ্য নিজে সলনি কৰিব পাৰিব। তেনেহ'লে আহক আৰম্ভ কৰোঁ কৰ্কট ৰাশি 22ৰ পৰা 30 এপ্ৰিলৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 22ৰ পৰা 30 এপ্ৰিললৈকে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু গুৰুত্বপূৰ্ণ সময় আহিছে। এই সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ আৰ্থিক দিশত নতুন দুৱাৰ মুকলি কৰিব পাৰে, কিন্তু লগতে কিছু সতৰ্কতা লোৱা অত্যন্ত প্ৰয়োজন। প্ৰথমতে ভাল খবৰটো কওঁ, এই সময়ছোৱাত আপোনাৰ আগতে ৰৈ থকা কিছুমান টকা লাভৰ পুনৰ পথ মুকলি হ'ব। যদি আপুনি বহুদিন ধৰি কিবা পে'মেণ্ট পোৱাৰ অপেক্ষাত আছে, তেন্তে 24 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত সেইটো পোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে চেলাৰী ইনক্ৰিজ হ'ব বা ইনচেণ্টিভ পোৱাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ যিসকলে প্ৰাইভেট ছেক্টৰত আছে তেওঁলোকৰ বাবে বছ বা ছিনিয়ৰৰ পৰা ফাইনেন্সিয়েল এপ্ৰিয়েকশ্যন আহিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়ত নতুন ডিল বা ক্লায়েণ্ট আহিব পাৰে, কিন্তু আপুনি খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব, কাৰণ 26 আৰু 28 তাৰিখত কিছুমান ফাইনেন্সিয়েল কনফিউজন বা ভুল ইনভেষ্টমেণ্ট হোৱাৰ সম্ভাৱনা আছে। এতিয়া অলপ সতৰ্কতাৰ কথা, এই সময়ত খৰচৰ পৰিমাণ হঠাৎ বাঢ়িব পাৰে, বিশেষকৈ ঘৰৰ কাম, হেল্থ বা যান বাহনৰ লগত জড়িত খৰচ হ'ব পাৰে। সেইবাবে বাজেট মেইনটেইন কৰা অত্যন্ত প্ৰয়োজন। যদি আপুনি শ্বেয়াৰ মাৰ্কেট, ক্ৰিপ্টো বা বেটিঙত টকা লগাব বিচাৰে, তেন্তে এই সময়ত একেবাৰে ছেফ নহয়। শ্বৰ্ট টাৰ্ম লাভৰ লগত ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, এই সময়ত আপুনি ছেভিঙৰ ওপৰত ফ'কাছ কৰক। অলপকৈ জমা কৰা টকা আপোনাৰ আগন্তুক দিনত ডাঙৰ সহায় কৰিব। সম্পত্তিৰ ক্ষেত্ৰত যদি আপুনি ঘৰ, মাটি বা গাড়ী কিনাৰ প্লান কৰি আছে, তেন্তে 23, 25 আৰু 29 তাৰিখ শুভ দেখা গৈছে, কিন্তু কোনো ডকুমেণ্টছত ছাইন কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰিব। পৰিয়ালৰ পৰা ধন লাভৰ সহায়, কিছু ক্ষেত্ৰত ফেমিলি ছাপৰ্ট পাব পাৰে, বিশেষকৈ ইল্ডাৰৰ পৰা, কিন্তু লোন ল'লে সোনকালে উভতাই দিয়া চেষ্টা কৰিব, নহ'লে সম্পৰ্কত টেনশ্যন আহিব পাৰে। শেষ এটা গুৰুত্বপূৰ্ণ কথা, এই সময়ত আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়ে, তেন্তে এই 9 দিন আপোনাৰ ফাইনেন্সিয়েল লাইফত টাৰ্ণিং পইণ্ট হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। কৰ্কট ৰাশিৰ বাবে 22ৰ পৰা 30 এপ্ৰিললৈকে কৰ্মজীৱনত এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট আহিব পাৰে। এই সময়ত আপোনাৰ মেহনত ফল দেখা যাব পাৰে। আৰম্ভ কৰিব, মানে আপুনি যি পৰিশ্ৰম কৰিছে তাৰ ফলাফল দেখা পাব, কিন্তু তাৰ লগতেই কিছুমান পৰীক্ষাও আহিব। প্ৰথমতে ভাল খবৰটো কওঁ, যিসকলে বহুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁলোকৰ বাবে 24 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত ৰিকগনিশ্যন পোৱাৰ সম্ভাৱনা আছে। বছ বা ছিনিয়ৰৰ দৃষ্টি আপোনাৰ মূল্য বাঢ়িব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত নতুন দায়িত্ব বা প্ৰজেক্ট দিব পাৰে। প্ৰথমতে অলপ প্ৰেছাৰ অনুভৱ হ'ব পাৰে, কিন্তু এইটো আপোনাৰ কেৰিয়াৰ গ্ৰথৰ বাবে এটা ডাঙৰ সুযোগ। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত ইণ্টাৰভিউ কল বা পজিটিভ ৰেছপন্স আহিব পাৰে। বিশেষকৈ 25 আৰু 29 তাৰিখত ভাল খবৰ পোৱাৰ সম্ভাৱনা বেছি আছে। এতিয়া সতৰ্কতাৰ কথা, অফিচ পলিটিক্স লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ 26 আৰু 27 তাৰিখত নিজৰ কথা অলপ সংযম কৰি কোৱাটো ভাল হ'ব। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়ত কম্পিটিশ্যন বাঢ়িব পাৰে। কোনোবাই আপোনাৰ আইডিয়া কপি কৰাৰ চেষ্টা কৰিব পাৰে, সেইবাবে নিজৰ প্লানিং গোপনে ৰাখক। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, এই সময়ত নতুন কাম আৰম্ভ কৰাৰ আগতে প্ৰপাৰ প্লানিং কৰক। যদি আপুনি ধৈৰ্য ৰাখে আৰু স্মাৰ্টভাৱে কাম কৰে, তেন্তে এই সময়ত আপোনাৰ কেৰিয়াৰ গ্ৰথত সহায় কৰিব। প্ৰমোশ্যন বা ট্ৰেন্সফাৰ, কিছুমান লোকৰ বাবে প্ৰমোশ্যন বা বেটাৰ পজিশ্যন পোৱাৰ সম্ভাৱনা আছে, কিন্তু তাৰ বাবে আপুনি নিজৰ পাৰফৰ্মেঞ্চ 100% দিব লাগিব। এই সময়ত আপোনাৰ সফলতা নিৰ্ভৰ কৰিব আপুনি প্ৰেছাৰ কিছুমান ভালদৰে হেণ্ডেল কৰিব পাৰে তাৰ ওপৰত। যদি আপুনি ঠাণ্ডা মাথাৰে ডিচিশ্যন লয়, তেন্তে এই 9 দিন আপোনাৰ কেৰিয়াৰ
কেৰিয়াৰৰ বাবে গেম চেঞ্জাৰ হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে 22 পৰা 30 এপ্ৰিল এই সময়ছোৱাত প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট ইমোচনেল আৰু গভীৰ পৰিৱৰ্তনলৈ আহিব পাৰে। এই সময়ত আপোনাৰ হৃদয় আৰু বুদ্ধিৰ মাজত এক যুঁজ চলিব আৰু সঠিক সিদ্ধান্ত লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। প্ৰথমে প্ৰেমৰ কথা। যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়ত বণ্ডিং অলপ বাঢ়িব পাৰে। আপোনালোকৰ মাজত আগৰ তুলনাত বেছি সময় কটোৱা বা ডিপ কথা বতৰা হোৱাৰ সুযোগ পাব। কিন্তু সাৱধান, 26 আৰু 28 তাৰিখত অলপ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। সৰু কথাত তৰ্ক বাঢ়িব পাৰে, বিশেষকৈ অহংকাৰৰ বাবে। এই সময়ত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ চেলেঞ্জ হ'ব নিজৰ কথা কণ্ট্ৰল কৰা। যদি আপুনি ধৈৰ্য ৰাখি চিটুৱেশ্যন হেণ্ডেল কৰে তেন্তে এই ৰিলেশ্যনশ্বিপ আগতকৈ বেছি শক্তিশালী হৈ উঠিব। যিসকলে ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এই সময়ত নতুন প্ৰেমৰ সূচনা হ'ব পাৰে। বিশেষকৈ 24, 25 বা 29 তাৰিখত কোনো বিশেষ মানুহৰ লগত চিনাকি হ'ব পাৰে যি আপোনাৰ মনৰ গভীৰ প্ৰভাৱ পেলাব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, খৰধৰ কৰি কমিটমেণ্ট নিদিব। প্ৰথমতে ভালদৰে চিনাক্ত কৰক, তাৰপিছত সিদ্ধান্ত লওক। দাম্পত্য জীৱন। বিবাহিত জীৱনত এই সময়ত অলপ ইমোচনেল আপছ এণ্ড ডাউন দেখা যাব পাৰে। কিছুমান কথাত ভুল বুজাবুজি হ'ব পাৰে, বিশেষকৈ ফেমিলি বা ফাইনেন্সিয়েল বিষয়ত। এই সময়ত আপোনাৰ পাৰ্টনাৰৰ অনুভূতি বুজিবলৈ চেষ্টা কৰক। তেওঁলোকৰ কথা মন দি শুনক, কাৰণ কমিউনিকেশ্যন এই সময়ত আটাইতকৈ ডাঙৰ শক্তি। যদি আপুনি এই সময়ত সন্মান, ধৈৰ্য আৰু বিশ্বাস বজাই ৰাখে তেন্তে আপোনাৰ দাম্পত্য জীৱন আগতকৈ বেছি মজবুত হ'ব পাৰে। এটা গুপ্ত কথা, এই সময়ত আপোনাৰ ৰিলেশ্যনশ্বিপৰ পৰীক্ষা হ'ব, কিন্তু এই পৰীক্ষা পাৰ হ'ব পাৰিলে আপোনাৰ প্ৰেম জীৱনত এক নতুন স্তৰলৈ গৈ পাব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই 22 পৰা 30 এপ্ৰিল এই সময়ছোৱা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপুনি নিজৰ দেহ মন দুয়োটাৰ প্ৰতি বিশেষ যত্ন লোৱা অত্যন্ত প্ৰয়োজন। প্ৰথমতে স্বাস্থ্যৰ কথা। এই সময়ত আপোনাৰ এনাৰ্জি লেভেল অলপ আপ ডাউন হ'ব পাৰে। কেতিয়াবা বহুত এনাৰ্জেটিক অনুভৱ কৰিব আৰু কেতিয়াবা অলপ ভাগৰুৱা ক্লান্ত বা ল' থাকিব পাৰে। বিশেষকৈ পেটৰ সমস্যা, গেছ বা এচিডিটি, মূৰৰ বিষ বা ষ্ট্ৰেছ এইবোৰ সমস্যা দেখা দিব পাৰে। সেইবাবে খোৱা বোৱাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। এটা ডাঙৰ সতৰ্কতা, এই সময়ত অনিয়মিত খোৱা, লেট নাইট জাগি থকা আৰু এক্সপ্ৰেছন অইলি বা স্পাইচি ফুড খোৱা এৰাই চলক, নহ'লে হেল্থ ইছ্যু বাঢ়িব পাৰে। এটা সহজ পৰামৰ্শ, পানী বেছি খাব, নিয়মিত খোজকাঢ়িব আৰু এক্সাৰচাইজ কৰিব আৰু প্ৰত্যেক দিনে 10 পৰা 15 মিনিট আপুনি ধ্যান মেডিটেশ্যন কৰিব। এইবোৰ আপোনাৰ মেণ্টেল ষ্ট্ৰেছ বহুতো কমাই দিব। মানসিক স্বাস্থ্য। এই সময়ত অলপ অভাৰ থিংকিং বা ইমোচনেল প্ৰেছাৰ বাঢ়িব পাৰে। সৰু কথাটো চিন্তা বেছি কৰিব পাৰে। সেইবাবে পজিটিভ চিন্তা কৰা আৰু নিজকে ব্যস্ত ৰখা খুবেই প্ৰয়োজন। এতিয়া আহিছোঁ শিক্ষাৰ কথা। যিসকলে ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে এই সময়ত কানেকশ্যন অলপ কম হ'ব পাৰে। পঢ়াৰ সময়ত মন অলপ বেলেগ ফালে যোৱাৰ সম্ভাৱনা আছে, কিন্তু যদি আপুনি প্ৰপাৰ ৰুটিন ফ'ল' কৰে তেন্তে ভাল ৰিজাল্ট পাব পাৰিব। 23, 25 আৰু 29 তাৰিখ পঢ়াৰ বাবে আটাইতকৈ শুভ। এই দিনবোৰত নতুন বিষয় আৰম্ভ কৰিলে সহজে বুজি পাব। কম্পিটিটিভ এক্সাম বা ইণ্টাৰভিউ দিয়া লোকসকলৰ বাবে এই সময়ত অলপ প্ৰেছাৰ থাকিব পাৰে, কিন্তু হাৰ্ড ৱৰ্ক কৰিলে পজিটিভ ৰিজাল্ট আহিব পাৰে। এটা গুপ্ত কথা, এই সময়ত আপোনাৰ সফলতা নিৰ্ভৰ কৰিব আপুনি নিজৰ মাইণ্ড কিমান কণ্ট্ৰল কৰিব পাৰে তাৰ ওপৰত। যদি আপুনি ডিষ্ট্ৰেকশ্যন এৰি ফ'কাছ কৰে তেন্তে শিক্ষা ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। কৰ্কট ৰাশিৰ বাবে এই 22 পৰা 30 এপ্ৰিল এই সময়ছোৱাত কিছুমান বিশেষ দিন আৰু বস্তু আপোনাৰ বাবে ভাগ্য সলনি কৰিব পাৰে। যদি আপুনি এইবোৰ ঠিকভাৱে ফ'ল' কৰে তেন্তে পজিটিভ এনাৰ্জি বহুত বাঢ়িব। শুভ তাৰিখ। এই সময়ছোৱাত আপোনাৰ বাবে আটাইতকৈ লাভজনক দিনবোৰ হৈছে 23 এপ্ৰিল, 25 এপ্ৰিল, 27 এপ্ৰিল আৰু 29 এপ্ৰিল। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ বা মিটিং ৰাখক, ধন লগোৱা বা ইম্পৰ্টেণ্ট ডিচিশ্যন লওক। এই দিনবোৰ আপোনাৰ ফেভাৰত থাকিব পাৰে। শুভ সংখ্যা 2, 4 আৰু 7। এই সংখ্যাবোৰ আপোনাৰ বাবে লাকি ভাইব্ৰেশ্যন লৈ আহিব। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাম কৰে যেনে ফোন নাম্বাৰ, ষ্টাৰ্ট নাম্বাৰ বা টাইমিং, এই সংখ্যাবোৰ ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। শুভ ৰং সেউজীয়া, বগা আৰু আকাশী নীলা। এই ৰংবোৰ আপোনাৰ মন শান্ত কৰে আৰু পজিটিভ এনাৰ্জি আনে। বিশেষকৈ ইণ্টাৰভিউ বা ইম্পৰ্টেণ্ট দিনত
এই ৰঙৰ কাপোৰ পিন্ধিলে ভাল ফলাফল লাভ কৰিব পাৰে। অলপ সতৰ্কতা, 26 আৰু 28 এপ্ৰিলত অলপ সাৱধান থাকিব লাগিব। এই দিনত ডাঙৰ ডিচিশ্যন নল'ব, তৰ্ক বিতৰ্ক এৰাই চলিব। এতিয়া হৈছে প্ৰতিকাৰ। এই সময়ত ভাগ্য শক্তিশালী কৰিবলৈ কিছুমান সহজ কিন্তু শক্তিশালী প্ৰতিকাৰ। 1 নম্বৰ, সোমবাৰে ভগৱান শিৱৰ নাম ল'ব, ওম নমঃ শিৱায় জপ কৰিব। গৰীব মানুহক 2 নম্বৰ, গৰীব মানুহক বগা বস্তু দান কৰক, যেনে চাউল, চেনি, গাখীৰ। 3 নম্বৰ, ৰাতিপুৱা সূৰ্যক পানী অৰ্পণ কৰক। এইবোৰে আপোনাক নিগেটিভ এনাৰ্জিৰ পৰা দূৰ কৰি ভাগ্য খুলিবলৈ সহায় কৰিব। গুপ্ত টিপছ, এই 9 দিনত আপোনাৰ জীৱনত সৰু সৰু ছিগনেল আহিব পাৰে। যদি আপুনি সেইবোৰ বুজি সঠিক সিদ্ধান্ত লয় তেন্তে আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে ঘূৰি যাব পাৰে। কৰ্কট ৰাশি, এই 9 দিন সাধাৰণ নহয়। এই সময়ত আপোনাৰ জীৱনত যি পৰিৱৰ্তন আহিব সেইটো হয়তো আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। মনত ৰাখিব, ভাগ্য সকলোৰে থাকে, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে সেই ভাগ্যই জীৱন সলনি কৰে। যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাইছে তেন্তে এটা কথা নিশ্চিত, আপুনি আন মানুহৰ দৰে নহয়, আপুনি নিজৰ জীৱন উন্নত কৰিবলৈ বিচাৰে। এতিয়া কমেণ্ট কৰি জনাওক, জয় মা লিখি আপোনাৰ পজিটিভ এনাৰ্জি সক্ৰিয় কৰক আৰু আপোনাৰ ৰাশি কি সেইটো লিখিব। মই আপোনালোকৰ বাবে ৰিপ্লাই কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো ভাল লাগিলে আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব, কাৰণ আগন্তুক দিনত আৰু শক্তিশালী ৰাশিফল লৈ আহিছে। মনত ৰাখিব, সঠিক জ্ঞান প্লাছ সঠিক সময় ইকুৱেল টু সফলতা। ধন্যবাদ, পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত।